পত্নীহাৰা হ'ল বিশিষ্ট সংগীত শিল্পী জে.পি. দাস। মহানগৰীৰ এপলো হাস্পতালত শেষ নিশ্বাস দিয়া কণ্ঠশিল্পী হীৰা দাসৰ যোৱা 23 মাৰ্চত হঠাৎ অসুস্থ হৈ পৰিছিল হীৰা দাস। তাৰ পিছত ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। কিন্তু আজি পুৱতি নিশা 3:26 এপলোৰ ইণ্টাৰনেশ্যনেল হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈ সংগীত শিল্পী গৰাকী। মৃত্যুৰ সময়ত হীৰা দাসৰ বয়স আছিল 73 বছৰ। ব্ৰেইন ষ্ট্ৰোকত মৃত্যু হৈ কণ্ঠশিল্পী হীৰা দাসৰ। প্ৰবীণ কণ্ঠশিল্পী হীৰা দাসে কেইবাটাৰো কালজৰীৰ গীতেৰে জিলিকিছিল প্ৰতিগৰাকীৰ শ্ৰোতাৰ হৃদয়। আকাশবাণীৰ এই গীতত স্বীকৃতিপ্ৰাপ্ত এগৰাকী শিল্পী প্ৰয়াত হীৰা দাস। পত্নীক হেৰুৱাই শোকত ভাগি পৰিছে বিশিষ্ট সংগীত শিল্পী জে.পি. দাস। জে.পি. দাসে কয়, মই তেওঁৰ মাততেই প্ৰেমত পৰিছিলোঁ। নেদেখাকৈ তেওঁৰ গান শুনি প্ৰেমত পৰিছিলোঁ। তেওঁ বহুত ভাল গান গাইছিল। ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰতো গান গাইছিল। তেওঁ নিজেই সুৰ কৰিছিল। আজি নৱগ্ৰহৰ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় কণ্ঠশিল্পী হীৰা দাসৰ। নিউজ ডেস্ক ৰিপোৰ্ট, মাছমি নিউজ।